হয় মই বৰ্তমান উপস্থিত আছো এখন খেতি পথাৰত আৰু এই যে খেতি পথাৰখন আছে এইখন আছে চাংচাৰীত সমীপৱৰ্তী আঠিয়াবৈ গাঁৱত আৰু এই আঠিয়াবৈ গাঁৱত এতিয়া এই দুপৰীয়া সময়ত জলপান খোৱাত ব্যস্ত এজাক খেতিয়ক মোৰ কেমেৰা সহযোগী দেখুৱাব এয়া তেখেতসকলে যি কলগছৰ যি পটু আহে বা দোনা বুলি কয় সেই দোনা হাতে হাতে লৈছে আৰু কিছু সময়ৰ পিছতে তেখেতসকলে জলপান গ্ৰহণ কৰিব কিয়নো আজি তেখেতসকলে এক অনুষ্ঠান অনুষ্ঠিত কৰিছে সেয়া হৈছে ভূঁই ৰোৱা অনুষ্ঠান আৰু এই ভূঁই ৰোৱা অনুষ্ঠানটোত উপস্থিত আছে যি অসম বিজেপিৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যদেৱ আৰু তেখেতে প্ৰতি বছৰে এই আকাংক্ষা নামৰ কৃষি গোটৰ যিসকল সদস্যই খেতি কৰে সেই খেতি কৰাৰ সময়ত তেখেতে প্ৰতি বছৰে আহি এই কৃষকসকলক উৎসাহ দিয়াৰ বাবে এনেদৰে কৃষকসকলৰ লগত নিজে কামত লাগি উঠিবৰি লাগে আৰু এনেদৰে জিৰণিৰ সময়ত তেখেতসকলে কোমল চাউল যিটো বোকা চাউল বুলি কয় এতিয়া তেখেতসকলে বোকা চাউল বা কোমল চাউল খাবলৈ আগবাঢ়িছে মই ৰঞ্জিত ভট্টাচাৰ্যৰ পৰা কিছু তথ্য জানিব বিচাৰিম কিয়নো তেখেতে যিহেতুকে প্ৰতিটো খেতিৰ সময়তে এই আঠিয়াবৈৰ এই আকাংক্ষা কৃষি গোটৰ যি কৃষকসকল আছে এই কৃষকসকলক উৎসাহ দিয়াৰ বাবে যিহেতুকে তেখেতে প্ৰতি বছৰে আহে অকল যে তেখেতসকলে ধান খেতিৰ সময়তে আহে তেখেত সেইটো তেনেকুৱা নহয় তেখেত যি ৰবি শস্যৰ সময় আছে সৰিয়হ খেতিৰ সময় আছে প্ৰতিটো খেতিৰ বতৰতে তেখেতে আহি এই অঞ্চলৰ কৃষকসকলক উৎসাহ যোগাই আহিছে মই আপোনাৰ পৰা জানিব বিচাৰিম প্ৰতি বছৰে আপুনি এনেদৰে কৃষকসকলক আঠিয়াবৈ বা চাংচাৰী অঞ্চলৰ যিসকল কৃষক আছে সেই কৃষকসকলক উৎসাহ দিয়াৰ বাবে এনেদৰে আহি খেতি পথাৰত নিজে হাতে কামি লাগি যায় আপোনাক জানে মাননীয় মুখ্যমন্ত্ৰী আমাৰ আদেশ দিছে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা আমি একোজন ক্ষুদ্ৰতম কাৰ্যকৰ্তা আমি অসমৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলক উৎসাহ উদ্দীপনা দিব বিচাৰিছোঁ গতিকে আমাৰ জালুকবাৰী সমষ্টিত 5খন পাম্প আছে এই 5খন পামৰ আকাংক্ষা কৃষি গোট এটা এই আকাংক্ষা কৃষি গোট এটা 4-5 বছৰ ধৰি পেলাই আমি বিভিন্ন ধৰণৰ খেতি কৰা তেওঁলোকক সহায় সহযোগ কৰিছোঁ এই সহায় সহযোগৰ অন্তৰ্গত আমি প্ৰত্যেক বছৰে আমাৰ ভূঁই ৰোৱা কওঁ আৰু কঠীয়া পৰা ব্যৱস্থা কৰোঁ কঠীয়া পাৰি পেলাই আমি ৰুবৰ কাৰণে ব্যৱস্থা কৰোঁ আৰু বানপীড়িত লোকসকলক কৃষকসকলক আমি কঠীয়া ডিষ্ট্ৰিবিউশ্যনৰ ব্যৱস্থা কৰোঁ এনে কাৰ্যসূচী হাতত লওঁ আজি আমি কঠীয়া ৰোৱা আৰু কঠীয়া ডিষ্ট্ৰিবিউশ্যন কৰা কাৰ্যসূচী আছিল আমি ইয়ালৈ আহিছোঁ ভাল লাগিছে কৃষকসকলৰ উৎসাহ উদ্দীপনা দেখি আৰু আমি এই অঞ্চলৰ বিশেষকৈ আকাংক্ষা কৃষক গোটৰ আৰু আঠিয়াবৈ ৰাইজৰ লগত আমি 4-5 বছৰ ধৰি ইয়াতে খেতি কৰি আছোঁ মৌ পালন কৰিছোঁ সৰিয়হ কৰিছোঁ আলু কৰিছোঁ এগ্ৰিকালচাৰ হৰ্টিকালচাৰ পৰা ধৰি লৈ বিভিন্ন ধৰণৰ আমি খেতি ইয়াত কৰিছোঁ আৰু মৌ পালন কৰি পেলাই আমি বিশেষভাৱে উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ ইয়াৰ উপৰিও আমি বৰ ধানো খেতি কৰিছোঁ আৰু কেঁচু সাৰৰ আমি যিটো ভাৰ্মি কম্পোষ্ট ব্যৱস্থাও ইয়াত হাতত লৈছোঁ এই বিভিন্ন ধৰণে মহিলাসকলৰ লগত যুৱকসকলৰ কৃষকৰ প্ৰতি কৃষকসকলক কৃষি কৰি তেখেতৰ আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে আমি চেষ্টা চলাই আছোঁ আপুনি যিহেতুকে আকাংক্ষাৰ লগত ওতঃপ্ৰোতভাৱে লাগি আছে এইবাৰ কেনেকুৱা ভাবিছে কিমান বিঘাত আকাংক্ষাই খেতি কৰিম বুলি ভাবিছে না আমি আকাংক্ষাই কিমান কৰিছোঁ ডাঙৰ কথা নহয় কিন্তু চবতকৈ ডাঙৰ কথা হৈছে আমি আকাংক্ষাই 3 বিঘা মাটিত কঠীয়া পাৰি পেলাই ৰাইজক বিতৰণ কৰিম যিসকলে মানে খেতি কৰিবৰ কাৰণে মানে খৰাং বতৰক বা বানপানীৰ কাৰণে কঠীয়া সিঁচিব পৰা নাই তেওঁলোকৰ কাৰণে আমি বিতৰণ কৰাটোৱে উদ্দেশ্য আনক কৰি দিলে মানে বহুত ভাল লাগে সেই বস্তুটো এটা সুকীয়া আমাৰ এইকেইজন ল'ৰাই গোটেই আমি শৰীৰ চৰ্চা কেন্দ্ৰ আমাৰ এইটো আমি তাৰমানে জিমত নাযায় আজৰি সময়খিনি ইয়াতে দি এইখিনি উৎপাদন কৰোঁ ধুনীয়াকৈ তাৰপিছত আমিও নিজে কৰিম আমি নিজে কৰাৰ পৰা আনক দি পেলাই যিটো সন্তোষ পায় আজি মুখ্যমন্ত্ৰী মহোদয় আমাৰ ৰিণিকী বাইদেউ বা ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া তেখেতলোকৰ যিটো উৎসাহ প্ৰেৰণা পাই পেলাই আমি এই যে 25জন ল'ৰাই আজি 5 নম্বৰ বছৰ ধৰি মানুহক দি পেলাই মানে বেলেগ এটা শান্তি পাওঁ আৰু সেই শান্তিটো আপোনালোকক ভাষাই দি বুজাব নোৱাৰোঁ আজি কষ্ট হৈছে বহুত দূৰত আজি তাৰ মাজতো কিন্তু আমি আজি এই মানুহখিনি যেতিয়া কঠীয়াখিনি লৈ হাঁহি বিৰিঙি গুচি যাব সেই বস্তুটো দেখি বহুত ভাল লাগে ধন্যবাদ হয় এয়া হ'ল তেখেতসকলৰ উদ্দেশ্য যে তেখেতসকল খেতি যে কৰে সেইটো নহয় তেখেতসকলে যিসকল খৰাং বতৰ হওক বা বানপানীৰ কাৰণে যিসকল কৃষকে কঠীয়া সিঁচিব পৰা নাছিল তেখেতসকলক কঠীয়াও বিনামূলীয়াভাৱে বিতৰণ কৰে আৰু এনেদৰে 5 বছৰ ধৰি তেখেতসকল এইবুলি 5 বছৰ ভৰি দিছে আৰু এনেদৰে তেখেতসকলে অনাগত দিনতো কৃষকক সহায় কৰি যোৱাৰ প্ৰতিশ্ৰুতি লৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ